জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত আহি অত্যন্ত ভাল লাগিল। ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, সকলোৰে লগত মত বিনিময় কৰিলোঁ। জানি অত্যন্ত সুখী হ'লোঁ যে এইখন বিদ্যালয়ৰ পৰা এতিয়ালৈকে 7জন ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিবলৈকে সক্ষম হৈছে আৰু বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈ সুপ্ৰতিষ্ঠিত হৈছে। গতিকে এতিয়াও 1000 ছাত্ৰ ছাত্ৰী আছে, মানে খুব এখন ভাল স্কুল। এই স্কুলখনৰ আৰু ভাল হওক, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু ভাল হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা 20 লাখ টকা এই অনুষ্ঠানটোৰ কাৰণে দিম। তাত যাতে আৰু 2টা ক্লাছৰুম বনাই ল'ব পাৰে, তাৰ কাৰণে 2 মাহৰ ভিতৰতে এই টকাখিনি দিয়াৰ ব্যৱস্থা কৰিব। 2 লাখ টকা জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষৰ অনুষ্ঠানত আহি অত্যন্ত ভাল লাগিল। ছাত্ৰ ছাত্ৰীসকলক লগ পালোঁ, শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পালোঁ, সকলোৰে লগত মত বিনিময় কৰিলোঁ। জানি অত্যন্ত সুখী হ'লোঁ যে এইখন বিদ্যালয়ৰ পৰা এতিয়ালৈকে 7জন ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষাত ষ্টেণ্ড কৰিবলৈকে সক্ষম হৈছে আৰু বহু ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা ওলাই গৈ সুপ্ৰতিষ্ঠিত হৈছে। গতিকে এতিয়াও 1000 ছাত্ৰ ছাত্ৰী আছে, মানে খুব এখন ভাল স্কুল। এই স্কুলখনৰ আৰু ভাল হওক, ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু ভাল হওক, তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ পৰা 20 লাখ টকা এই অনুষ্ঠানটোৰ কাৰণে দিম। তাত যাতে আৰু 2টা ক্লাছৰুম বনাই ল'ব পাৰে, তাৰ কাৰণে 2 মাহৰ ভিতৰতে এই টকাখিনি দিয়াৰ ব্যৱস্থা কৰিব। 2 লাখ টকা